আপুনি বাৰু তন্ত্ৰমন্ত্ৰত বিশ্বাস কৰে নেকি? তেন্তে সাৱধান। তন্ত্ৰমন্ত্ৰৰ বিশ্বাসেই কাল হ'ল এটা পৰিয়ালৰ। বাটৰুৱা কবিৰাজে লুটি নিলে বাক্সাৰ বৰমাৰ কদমতলাৰ এটা পৰিয়ালক। কদমতলাৰ ভূপেন ঠাকুৰীয়া দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছে জটিল ৰোগত। চিকিৎসাৰ নামত বহু ধন ব্যয় কৰা ভূপেন ঠাকুৰীয়াই এদিন আগত গাঁৱতেই লগ পাইছিল বাইকত অহা অচিনাকি দুই কবিৰাজক। এই কবিৰাজে ভূপেন ঠাকুৰীয়াক জৰা ফুকা কৰি ৰোগ নিৰাময়ৰ বাবে দিছিল বিশ্বাস। এই বিশ্বাসেই যেন কাল হ'ল পৰিয়ালটোৰ। বৃহস্পতিবাৰে পুৱা ঘৰলৈ আহি দুই কবিৰাজে তন্ত্ৰ মন্ত্ৰৰে সোণৰ গহনা লুটি নিয়া বুলি অভিযোগ তোলে পৰিয়ালে। এই ঘটনাৰ পিছতেই কবিৰাজে ব্যৱহাৰ কৰা মোবাইল ফোন অফ কৰি পলায়ন কৰে। ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে কাষ চাপে আৰক্ষীৰ। ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় দলবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ভূপেন ঠাকুৰীয়াৰ পৰিয়ালে। কবিৰাজ আহিছিল। কি নাম আছিল? এজনৰ নাম ৰাহুল, এজন অৰ্জুন। ক'ত আছিলে? আমাক কোৱা মতে ৰঙিয়া সজায়। আচ্ছা, কি হ'ল? কিয় আহিল, কেনেকৈ আহিল? প্ৰথমতে দোকানত আহিল, আহি পেলাই মালিকক দেখা পাই ক'লে, দাদা আপোনাৰ কিবা বেমাৰ হৈছে নেকি? মালিকে ক'লে, মোৰ বেমাৰ হৈছে, আপোনাৰ বহুত পইচা গৈছে, আপোনাক আমি জাৰা ফুকা কৰিলে ভাল পাব। এনেকৈ কৈ মালিকে মাতি নি পেলাই ঘৰত জাৰা ফুকা কৰিল। মই বৰ্তমান আছিলোঁ, বৰমাত গৈছিলোঁ। তাৰপৰা আহি পেলাই চব পূজা পাতাল শেষে। মই আহি পোৱাত কৈছে, বাইদেউ আমাৰ পূজা শেষ, আপোনালোক খুৰাক গধূলি ফোন কৰি ক'ম আমি। গধূলি ফোন কৰিল 7:37 ফোন কৰিছে, আপোনালোক খুৰাক হেৰি কৰা আছে, বান্ধ মাৰি থৈছে, চিদ্ৰা লাগছে, আমি আহি পেলাই কালি ৰাতিপুৱা পানী হাত গাঁতত তুলি থ'ব, আমি যাই পেলাই জাৰি। আজি ৰাতিপুৱা 2টাত আছে, আহি পেলাই পানী চানী যোগাৰ কৰি দিয়া গ'ল, ফুল চুল দিয়াৰ পিছত ছোৱালীটোক কাষত বহি লৈছে। তাকে আপোনালোক 7 দাঁতো লাগিব বুলি, 3 দাঁতো লাগিব বুলি কৈছে। 3 দাঁতো কৈছে, আপোনাৰ সোণা আছে নে নাই? মই সোণা দিব নোৱাৰোঁ। বোলে আছে না নাই? কি আছে নহয়? মই বোলো কাণৰ যোৰা আছে আৰু গলৰ চেন একডাল। এইখিনি কৈ পেলাই পানী চানী যাই দিয়ে গুচি গ'ল। তাৰ ছোৱালীটো গা ধুব যায় যে, কাণত যোৰা নাই। মোৰ আহি পেলাই চাওঁ যে গড্ৰেজৰ চেইনডালো আৰু কাণত যোৰা নাই। কেনেকৈ কি হোৱা বুলি সিহঁতে নিছে কি জানি, নহ'লে বেলেগ কি হ'ব? আৰু মই যি বস্তু নাম কৈছোঁ সেই 3বিধ বস্তুৱে নহয়, বাকী বস্তুটো আছে মোৰ। কিমান লাখমান টকা হ'ব এতিয়া? 1.5 লাখ মান হ'ব, চেইনে আৰু কাণৰ দুযোৰে। আৰক্ষী কাষ চাপিছে নাই? গৈছোঁ, দলবাৰী থানাৰ অফিচাৰ নাছিল বোলে। আৰক্ষীৰ ওচৰত যাব আৰু যাব লাগিব। কেনেকৈ চিনাকি হ'ল আপোনাৰ লগত? অচিনাকি ৰাস্তাই দিয়ে আহোঁতে, কালি দোকানত সোমাওঁতে। কি বেমাৰত আক্ৰান্ত হৈ আছে আপোনাৰ? তেখেতৰ কিডনী প্ৰব্লেম। আচ্ছা, চিকিৎসা কৰি আছে? কৰি আছোঁ। তাৰপাছত কালি এইটো কিয় ভুল হ'ল? কালি এইটো বা কি কাৰণে ভুল হ'ব, ভুল হৈ গ'ল। বেমাৰৰ কাৰণে কওঁতে মানুহ বেমাৰী ভাবিলে কিজানি ভালে হ'ব, কিজানি ওজা লগালি। আগে পিছে দেখিছিল নাই? নাই দেখা নাই, এইবাৰে প্ৰথম।